নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আমি আলোচনা কৰি আছিলো এইচএছ সেকেন্ড ইয়াৰ এডুকেশ্যন কমন 1 মাৰ্ক কোৱেশ্চন এনসাৰ ফৰ 2025 ফাইনেল আমি এডুকেশ্যনৰ 2015 পৰা 2023 চনলৈ যিমানবোৰ 1 নম্বৰীয়া কোৱেশ্চন এনসাৰবোৰ আহিছিল সকলোবোৰ আলোচনা কৰি আছিলো অলৰেডি এই ভিডিঅ'টোৰ পাৰ্ট 1 মই বনাইছিলো যত 2015 চনৰ পৰা 2018 চনলৈ যিমানবোৰ 1 নম্বৰীয়া প্ৰশ্নোত্তৰবোৰ আছিল সকলোবোৰ আলোচনা কৰিছিলো যদি তোমালোকে ভিডিঅ'টো চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে ভিডিঅ'টো চাব পাৰিবা তো আজি আমি যিমান জুংগেটা বছৰ ৰৈ গল 2019 পৰা 2023 গোটেখিনি আলোচনা কৰিম আৰু এই ভিডিঅ'টো ফৰ বোথ ইংলিছ এণ্ড এছামিজ মধ্যমৰ কাৰণে তো আশা কৰো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা আৰম্ভ কৰো প্ৰথমতে চোৱা 2019 চনৰ 1 নম্বৰীয়া প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম কোৱেশ্চন নম্বৰ A টো চোৱা Assam Secondary Education Board was established on the basis of the recommendation of the DES হয় দেশৰ পৰামৰ্শৰ ভিত্তিত অসম মাধ্যমিক শিক্ষা বোৰ্ড গঠন হৈছিল ইয়াৰ উত্তৰটো হ'ব কি কোঠাৰী কমিশন অথবা কোঠাৰী আয়োগৰ ওকে কোঠাৰী আয়োগৰ পৰামৰ্শৰ ভিত্তিত অসম মাধ্যমিক শিক্ষা বোৰ্ড গঠন হৈছিল নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ B টো চোৱা the name of the second largest open university of the world is dash বিশ্বৰ দ্বিতীয় বৃহত্তম মুক্ত বিশ্ববিদ্যালয়ৰ নাম dash দ্বিতীয় মুক্ত বিশ্ববিদ্যালয় কোনখন বৃহৎ ইয়াৰ উত্তৰটো হ'ব আলামা ইকবাল ওপেন ইউনিভাৰ্সিটি মনত ৰাখিবা আলামা ইকবাল মুক্ত বিশ্ববিদ্যালয় ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ C টো চোৱা World Population Day is observed on dash বিশ্বৰ জনসংখ্যা দিৱস পালন কৰা হয় কোন চনত বা কোন তাৰিখে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 11 জুলাই 11 জুলাইত কি কৰা হয় উদযাপন কৰা হয় নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ D টো চোৱা Tbilisi International Conference on Environmental Education was held on dash চনত পৰিৱেশ শিক্ষাৰ ওপৰত Tbilisi আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হয় ইয়াৰ উত্তৰটো হ'ব কি ইয়াৰ উত্তৰটো হ'ব 1977 চনত কি হৈছিল অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ E টো চোৱা dash method of learning establish bond between natural tendency and artificial stimulus dash পদ্ধতিয়ে প্ৰাকৃতিক প্ৰবণতা আৰু কৃত্ৰিম উদ্দীপকৰ মাজত সম্বন্ধ স্থাপন কৰে ইয়াৰ উত্তৰটো কি হ'ব ইয়াৰ উত্তৰটো হ'ব কণ্ডিশ্যন হয় শৰ্তযুক্ত শিক্ষণ পদ্ধতিয়ে প্ৰাকৃতিক প্ৰবণতা আৰু কৃত্ৰিম উদ্দীপকৰ মাজত বন্ধন স্থাপন কৰে নেক্সট কোৱেশ্চন লাগবাহু নেক্সট G নম্বৰ কোৱেশ্চনটো চোৱা মেনশন 1 অবজেক্টিভ অফ নন ফৰ্মিং এডুকেশ্যন অনানুষ্ঠানিক শিক্ষাৰ এটা উদ্দেশ্য উল্লেখ কৰা ইয়াৰ উত্তৰটো হ'ব টু মেক এডুকেশ্যন ফ্ৰী এণ্ড ইউনিভাৰ্সেলাইজ ফৰ চিলড্ৰেন কম্পেৰিজিং 6 to 14 ইয়াৰ্ছ 6 পৰা 14 বছৰ বয়সৰ শিশুৰ বাবে শিক্ষা বিনামূলীয়া আৰু সাৰ্বজনীন কৰি তোলা ওকে নেক্সট কোৱেশ্চন লাগবাহু H নম্বৰ কোৱেশ্চনটো চোৱা হোৱাট ইজ ফিজিক্যাল এডুকেশ্যন শাৰীৰিক শিক্ষা কি ইয়াৰ উত্তৰটো চোৱা শাৰীৰিক শিক্ষা বা ফিজিক্যাল এডুকেশ্যন ইজ এ পাৰ্ট অফ জেনাৰেল এডুকেশ্যন ইটস হেল্প টু মেক অল এৰাউণ্ড ডেভেলপমেণ্ট অফ এন ইণ্ডিভিজুৱেল ইনক্লুডছ ফিজিক্যাল মেণ্টেল মৰেল ইমোশ্যনেল এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট এটসেট্ৰা শাৰীৰিক শিক্ষাৰ সাধাৰণ শিক্ষাৰ এক কি হয় অংশ হয় শাৰীৰিক মানসিক নৈতিক আৱেগিক আৰু সামাজিক বিকাশ আদিকে ধৰি ব্যক্তি এজনৰ সৰ্বাংগীন বিকাশৰ সহায় কৰে ওকে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ J টো চোৱা we attend to a small stain on a white wall why বগা বেৰত সৰু দাগ এটা প্ৰতি আমি গুৰুত্ব দিওঁ কিয় আমি বগা যদি ওয়াল এটা থাকে তাত আমি যদি সৰুকে এটা কিবা এটা দাগো থাকে আমি তাত গুৰুত্ব দিওঁ বা আমাৰ চকুটো যায় কিয় ইয়াৰ উত্তৰটো হ'ব for the physiological reason মানসিক কাৰণৰ কাৰণে ওকে নেক্সট কোৱেশ্চন লাগবাহু K নম্বৰ কোৱেশ্চনটো চোৱা write the formula for finding out mean by assume mean মেথডৰ দ্বাৰা mean বিচাৰি উলিওৱা সূত্ৰটো লিখা ইয়াৰ সূত্ৰটো হ'ব এইটো হ'ব x bar equal a plus summation fi di divided by summation fi
ওকে তো মনত ৰাখিবা যি assume mean মেথডৰ mean ওলোৱা যোনটো ফৰ্মুলা আছে সেই ফৰ্মুলাটো হ'ল এইটো নেক্সট কুৱেশ্যন লাগবাহো L number question to so from a batch of 15 students who had appeared for an examination 5 students failed the mark of the successful students were আমাক স্টুডেন্টৰ মাৰ্ক খিনি দি দিছে তো ক্যালকুলেট দা মিডিয়ান আমাক মিডিয়ান কি কৰিব দিছে ক্যালকুলেট কৰিব দিছে হয় পৰীক্ষাত অৱতীৰ্ণ হোৱা 15 জন ছাত্ৰ ছাত্ৰীৰ এটা বেচৰ পৰা 5 জন ছাত্ৰ ছাত্ৰী ফেইল কৰিলে তাৰপিছত সফল ছাত্ৰ ছাত্ৰীৰ নম্বৰ আছিল এনে ধৰণৰ আমাক কৈছে মাধ্যমা গণনা কৰা তো ইয়াৰ উত্তৰটো চোৱা গিভেন সিৰিজ আমি কি কৰিম এসেন্ডিং অৰ্ডাৰত সজাই লম তাৰ পিছত যি মিডিয়ানৰ ফৰ্মুলাটো আছে n+1 ডিভাইডেড বাই 2 এই টাৰ্মটোত আমি গুটেখিনি বহাই দিম 15 প্লাস 1 কিমান হ'ব আমাৰ 16 হ'ব অথবা 16 হ'ব দুইৰে আমি যদি হেৰি কৰো যোনটো 8 নম্বৰ টাৰ্মটো হ'ব তো ইয়াৰ উত্তৰটো কি হ'ব 48 ওকে নেক্সট কোৱেশ্চন লাগবাহো ওকে নেক্সট কোৱেশ্চন লাগবাহৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা যাতে নেক্সট ভিডিঅ'বোৰ যেতিয়া আপলোড দিম তাৰ নটিফিকেশন তোমালোক অতি সহজতে পাব পাৰা আৰু তোমালোক এটা গুৰুত্বপূৰ্ণ কথা কৈ দিও যদি তোমালোকে বিচৰা যে পিডিএফ টো ডাউনলোড কৰিম তেনেহলে ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক আছে তো টেলিগ্ৰাম চেনেলটো ফলো কৰি লবা অথবা জয়েন হৈ লবা গ্ৰুপটোত তাত তেতিয়াহে তোমালোকে তাৰ পৰা পিডিএফ সমূহ ডাউনলোড কৰিব পাৰিবা যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি লোৱা নেক্সট আগবাহু এতিয়া আমি 2020 চনৰ 2020 যিমানবোৰ এক নম্বৰীয়া প্ৰশ্নোত্তৰবোৰ আছিল সকলোবোৰ আলোচনা কৰিম কোৱেশ্চন নম্বৰ A to সোৱা the Indira Gandhi National Open University was established in দেশ চনত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয় যি পাৰ্ট 1 ভিডিও বনাইছিলো তাতো এই কোৱেশ্চনটো আছিল এই কোৱেশ্চনটো আমাৰ কি হৈছে ৰিপিট হৈছে ওকে তো ইয়াৰ উত্তৰটো কি আছিল 1985 ওকে 1985 চন আছিল চাইছা তোমালোকে বহুত গিটা কোৱেশ্চন কি হয় আমাৰ ৰিপিট হয় নেক্সট কোৱেশ্চন লাগবাহু বি নম্বৰ কোৱেশ্চনটো সোৱা the nature of first secondary school of Assam is অসমৰ প্ৰথম মাধ্যমিক বিদ্যালয় কোনটো আছিল অসমৰ প্ৰথম মাধ্যমিক বিদ্যালয় ইয়াৰ উত্তৰটো হ'ল গুৱাহাটী সেমিনাৰী এই কোৱেশ্চনটো কি হৈছে আগৰ বছৰ অলৰেডি আহিছিল তো এই কোৱেশ্চনটো আমাৰ কি হৈ গৈছে ৰিপিট হৈছে ওকে তো মনত ৰাখিবা এই কেটামান কোৱেশ্চন আছে বহুবাৰ ৰিপিট হৈ থাকে বহু ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ সি টু সোৱা the concept of population education was developed by an American sociologist জনসংখ্যা শিক্ষাৰ ধাৰণাটো আমেৰিকাৰ সমাজ বিজ্ঞানী দেশে বিকাশ কৰিছিল ইয়াৰ উত্তৰটো কি হ'ব ইয়াৰ উত্তৰটো হ'ব কিংছলি ডেভিছ মনত ৰাখিবা কোনে ডেভেলপ কৰিছিল কিংছলি ডেভিছে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ ডি টু সোৱা gestalt is a dash word which mean whole or total pattern যি gestalt হৈছে gestalt এটা শব্দ হয় gestalt হৈছে দেশৰ শব্দ যাৰ অৰ্থ হৈছে গোটেই অথবা মুঠ কোৰ শব্দ হয় এটো হয় জাৰ্মান ওয়ার্ড ওকে মনত ৰাখিবা জাৰ্মান ওয়ার্ড বা জাৰ্মান শব্দ হয় নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ এফ টু সোৱা ইন এ পলিগন ফ্ৰিকুৱেন্সি আৰ প্লটেড অন ডেশ পলিগনত বা বহুভুজত যি কম্পাঙ্গ সমূহ আছে ডেশত প্লট কৰা হয় কোড কৰা হয় ইয়াৰ উত্তৰটো হ'ব ও ওয়াই এক্সিস হয় ও ওয়াই অক্ষত কি কৰা হয় প্লট কৰা হয় নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ জি টু সোৱা which education commission suggested the structure of education কোনটো শিক্ষা আয়োগে শিক্ষাৰ গাঁথনিৰ পৰামৰ্শ দিছিল ইয়াৰ উত্তৰটো হ'ব কোঠাৰী কমিশন had suggested 10+2+3 structure of education কোঠাৰী আয়োগে শিক্ষাৰ 10+2+3 গাঁথনিৰ পৰামৰ্শ দিছিল ওকে মনত ৰাখিবা তোমালোকে কোনে দিছিল কোঠাৰী আয়োগে দিছিল আৰু পৰামৰ্শটো কি আছিল 10+2+3 গাঁথনিটো নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ এইচ টু সোৱা who first introduced the concept of correspondence education system চিঠিপত্ৰ শিক্ষা ব্যৱস্থাৰ ধাৰণাটো কোনে প্ৰথমে প্ৰৱৰ্তন কৰিছিল ইয়াৰ উত্তৰটো হৈছে স্যাৰ আইজাক পিটমেন কোনে কৰিছিল স্যাৰ আইজাক পিটমেনতে মনত ৰাখিবা ফাৰ্স্ট যোনে ইন্ট্ৰোডিউস কৰিছিল কৰেসপন্ডেন্স এডুকেশন সিস্টেম অথবা চিঠিপত্ৰ শিক্ষা ব্যৱস্থা কোনে কৰিছিল স্যাৰ আইজাক পিটমেন ইম্পৰ্টেন্ট কোৱেশ্চন হয় অলৰেডি আগৰ বছৰত আহিছিল তো গুৰুত্বপূৰ্ণ হয় ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ আই টু সোৱা ৰাইট দ্য নেম অফ দ্য ফাৰ্স্ট ওপেন ইউনিভাৰ্সিটি ইন ইণ্ডিয়া ভাৰতৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম লিখা ইয়াৰ উত্তৰটো হ'ব আম্বেদকাৰ অন্ধ্ৰপ্ৰদেশ ওপেন ইউনিভাৰ্সিটি ইয়াৰ উত্তৰটো কি আম্বেদকাৰ অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয় নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ জে টু সোৱা ইন্টাৰেষ্ট is latent attention and attention is
is interest in action. Who said this statement? আগ্ৰহ হৈছে সুপ্ত মনোযোগ আৰু মনোযোগ হৈছে কাৰ্যৰ প্ৰতি আগ্ৰহ। কোনে এই বাক্যটো কৈছিল বা কোনে এই বক্তব্যটো আগবঢ়াইছিল? ইয়াৰ উত্তৰটো হ'ব MC ডোগাল। কোনে কৰিছিল? MC ডোগাল বা মেকডোগাল। ওকে, মনত ৰাখিবা মেকডোগালে আগবঢ়াইছিল। নেক্সট কুৱেশ্যন আগবাঢ়ো। এতিয়া আমি 2022 চনৰ যিমানবোৰ 1 নম্বৰীয়া প্ৰশ্নোত্তৰবোৰ আছিল সকলোবোৰ আলোচনা কৰিলো। ওকে, তো আমি বহুতকেইটা বছৰৰ প্ৰশ্নোত্তৰবোৰ 1 নম্বৰীয়া আলোচনা কৰিলো। আশা কৰো তোমালোকে গোটেইবোৰ বুজি পাইছা। যদি মাজত কিবা এটা কুৱেশ্যন ভুল হৈ যায় তেনেহলে তোমালোকে কমেন্টত কাৰেকশ্যন কৰি দিব পাৰা দেই। কিছুমান কুৱেশ্যন হয়তো কিছুমান টাইম ভুল হয়, তো তাৰ কাৰণে তোমালোকে কাৰেকশ্যন কৰি দিব পাৰা। যিসকলে কাৰেকশ্যন কৰি দিব তেওঁলোকৰ কমেন্টটো মই পিন কৰি দিম যাতে সকলোৱে সেই কুৱেশ্যনটো কাৰেকশ্যন কৰি ল'ব পাৰে। ওকে, তো আমি এতিয়া 2022 চনৰ যিমানবোৰ 1 নম্বৰীয়া কুৱেশ্যন এনসাৰবোৰ আছিল সকলোবোৰ আলোচনা কৰিম। কুৱেশ্যন নম্বৰ এ টো চোৱা, গুৱাহাটী ইউনিভাৰ্চিটি ৱাজ ইষ্টাব্লিছ ইন ডেছ। ডেছ চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। কিমান চনত? ইয়াৰ উত্তৰটো হ'ব 1948, 1948 চনত। মনত ৰাখিবা গুৱাহাটী ইউনিভাৰ্চিটি কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1948 চনত। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ বি টো চোৱা, ইন দ্য ইয়াৰ ডেছ দ্য কৰেছপণ্ডেন্স এডুকেশ্যন চিষ্টেম ৱাজ ষ্টাৰ্ট ইন ইণ্ডিয়া। ডেছ চনত ভাৰতত চিঠিপত্ৰ শিক্ষা ব্যৱস্থা আৰম্ভ হৈছিল। অলৰেডি কৰেছপণ্ডেন্স এডুকেশ্যন চিষ্টেম অথবা চিঠিপত্ৰ শিক্ষাৰ ব্যৱস্থাৰ ওপৰত এটা প্ৰশ্ন পালোৱে যে কোনে প্ৰথমে কি কৰিছিল? ব্যৱহাৰ কৰিছিল বা কোনে আৱিষ্কাৰ কৰিছিল চিষ্টেমটো। এতিয়া আমাক সুধিছে ইন দ্য ইয়াৰ ডেছ দ্য কৰেছপণ্ডেন্ট এডুকেশ্যন চিষ্টেম ৱাজ ষ্টাৰ্ট ইন ইণ্ডিয়া। ভাৰতত কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1962, 1962 চনত আৰম্ভ হৈছিল। মনত ৰাখিবা। ওকে, নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ চি টো চোৱা, দ্য ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে ইজ অবজাৰ্ভ অন ডেছ। ডেছ তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এই প্ৰশ্নটোৰ উত্তৰ মই দিয়া নাই কাৰণ অতিকৈ সহজ, তোমালোকে জানা। তো তোমালোকে নিজে কমেন্ট কৰি জনোৱা যে এই চি নম্বৰৰ 2022ৰ চি নম্বৰ প্ৰশ্নটোৰ উত্তৰটো কি হ'ব? তোমালোকে 2022 চি বুলি লিখি তাৰ উত্তৰটো দিব পাৰা। যিসকলে দিবা তেওঁলোকক ধুনীয়াকে মই এটা লাইক দিম। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ ডি টো চোৱা, এডৱাৰ্ড লি থৰ্নডিকছ trial and error method of learning is also known as the theory of dash. যি এডৱাৰ্ড লি থৰ্নাইকৰ ট্ৰায়েল এণ্ড এৰৰ শিক্ষণ পদ্ধতি ডেছ বুলি জনা যায়। যি ট্ৰায়েল এণ্ড এৰৰ মেথড আছিল এইটোক কি বুলি জনা যায়? ইয়াৰ উত্তৰটো হ'ব কি? কনচেন্ট্ৰেশনস। ওকে, সংযোগবাদক তত্ত্ব। ওকে, সৰি কানেকশ্যনিজম বুলি জনা যায়। ওকে, নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ ই টো চোৱা, ইন এ মাল্টিপল চইচ কুৱেশ্যন এ ষ্টুডেণ্ট কেন আইডেণ্টিফাই দ্য কাৰেক্ট এনচাৰ উইথ দ্য হেল্প অফ ডেছ প্ৰচেছ। হয়, বহু পচন্দৰ প্ৰশ্নত যেতিয়া MCQবোৰ থাকে প্ৰশ্নত এজন ছাত্ৰই ডেছ প্ৰক্ৰিয়াৰ সহায়ত শুদ্ধ উত্তৰ চিনাক্ত কৰিব পাৰে। কোনটো প্ৰক্ৰিয়াৰ সহায়ত? ইয়াৰ উত্তৰটো হ'ব ৰেকগনাইশ্যন। হয়, স্বীকৃতি প্ৰক্ৰিয়াৰ সহায়ত। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ জি টো চোৱা, হোৱাট ইজ ডিষ্টেন্স এডুকেশ্যন? দূৰ শিক্ষা কি? অলৰেডি এই কুৱেশ্যনটো আমি আগৰ বছৰত পাই আহিছোঁ। এই কুৱেশ্যনটো আমাৰ কি হৈ গৈছে? ৰিপিট হৈ গৈছে। ওকে, তথাপিতো তোমালোকে উত্তৰটো চোৱা। এই উত্তৰটো অকণমান অলপ বেলেগ ধৰণৰ। চোৱা, একৰ্ডিং টু ড'মান, ডিষ্টেন্স এডুকেশ্যন মিনছ এ চিষ্টেমেটিকেলি অৰ্গেনাইজড ফৰ্ম অফ self study in which student monitoring presentation organized form of self study in which students success in managed by a term of teachers each will responsibilities which can cover long distance. হয়, উত্তৰটো চোৱা। দহমানৰ মতে দূৰত্ব শিক্ষাৰ অৰ্থ হ'ল এটা পদ্ধতিগতভাৱে সংঘটিত স্ব অধ্যয়নৰ ধৰণ য'ত ছাত্ৰৰ মেণ্টৰিং, হয়, যি মেণ্টৰিং আছে, মেণ্টৰিং উপস্থাপন সংঘটিত স্ব অধ্যয়নৰ স্বৰূপ য'ত ছাত্ৰৰ সফলতা শিক্ষকৰ এটা দলে পৰিচালনা কৰে। প্ৰত্যেকৰে দায়িত্ব থাকে যিয়ে দূৰ সামৰি ল'ব পাৰে। ওকে, নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ এইচ টো চোৱা, লাৰ্ণিং ইজ দ্য একুৱেলাইজেশ্যন অফ নিউ বিহেভিয়াৰ or the strengths and
weakening of old behavior as a result of experience. Who said this statement? শিক্ষণ হল নতুন আচৰণ আহৰণ বা অভিজ্ঞতাৰ ফলত পুৰণি আচৰণ শক্তিশালী আৰু দুৰ্বল হোৱা এনে কৈছিল এই বক্তব্য কোনে কৈছিল এই বক্তব্যটো ইয়াৰ উত্তৰটো হ'ব হেনৰি স্মিথ কোনে কৈছিল হেনৰি স্মিথে কৈছিল নেক্সট কোৱেশ্চন লাগবাহো আই নম্বৰ কোৱেশ্চনটো চোৱা হু ওয়াজ দা প্ৰপাউণ্ডাৰ অফ ক্লাছিকেল কণ্ডিশ্যনিং থিওৰি অফ লাৰ্নিং শিক্ষণৰ ধ্ৰুপদী কণ্ডিশ্যনিং তত্ত্বৰ প্ৰস্তাৱক কোন আছিল ইয়াৰ উত্তৰটো কোন আছিল পাভলভ মনত ৰাখিবা পাভলভ নেক্সট কোৱেশ্চন লাগবাহো কোৱেশ্চন নম্বৰ জেটো চোৱা মেমৰি ইজ দা ideal revival dash in which the object of past experience are reinstated as far as possible in the order and manner of their original occurrence who said this স্মৃতি হৈছে আদৰ্শ পুনৰ্জীৱন য'ত অতীতৰ অভিজ্ঞতা বস্তুটোক যিমান পাৰি তাৰ মূল সংকটৰ ক্ৰম আৰু পদ্ধতিৰে পুনৰুদ্ধাৰ কৰা হয় কোনে এই কথাষাৰ কৈছিল ইয়াৰ উত্তৰটো কোনে কৈছিল ষ্টাউটে কৈছিল নেক্সট কোৱেশ্চন লাগবাহো কোৱেশ্চন নম্বৰ কে টু চোৱা ৰাইট দা ফৰ্মুলা ফৰ ফাইন্ডিং আউট মিন ফ্ৰম গ্ৰুপ ডাটা ওকে গোটৰ তথ্যৰ পৰা মাধ্যমা বিচাৰি উলোৱা সূত্ৰটো লিখা ইয়াৰ সূত্ৰটো হ'ব চোৱা ইয়াৰ সূত্ৰটো হ'ব এল সৰি মনত ৰাখিবা এটো এল হয় এল প্লাস n divided by 2 minus 6 divided by f into h okay next question লাগবাহো next 2023 যিমানবোৰ এক নম্বৰীয়া প্ৰশ্নোত্তৰবোৰ আছিল সকলোবোৰ আলোচনা কৰিম question number a to চোৱা on the basis of the recommendation of Desh Commission government of Assam constitute Assam Higher Secondary Education Council in 1984 Desh আয়োগৰ পৰামৰ্শৰ ভিত্তিত অসম চৰকাৰে 1984 চনত অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ গঠন কৰে ইয়াৰ উত্তৰটো কি হ'ব কোঠাৰী আয়োগ ওকে অলৰেডি আমি আলোচনা কৰিছো কোঠাৰী আয়োগৰ কথা ওকে এনেকুৱা সেম কোৱেশ্চনটো পাইছিলো জাস্ট এখিনিত আমাৰ কি সনটো দিয়া নাছিল নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ বি টু চোৱা the word environment has been derived from the French word dash ফৰাসী শব্দ দেশৰ পৰা পৰিবেশ শব্দটো উৎপত্তি হৈছে কোনটো শব্দৰ পৰা ইয়াৰ উত্তৰটো হ'ব এনভাইৰনাৰ কিহৰ পৰা এনভাইৰনাৰৰ ফৰাসী শব্দ অথবা ফ্ৰেঞ্চ ওয়াৰ্ড এনভাইৰনাৰৰ পৰা যি এনভাইৰনমেন্ট অথবা পৰিবেশ শব্দটো আহিছে নেক্সট কোৱেশ্চন লাগবাহো কোৱেশ্চন নম্বৰ সি টু চোৱা জাৰ্মান ফিলোসফাৰ ফ্ৰেডৰিক নিটছে used the word value for the first time in dash জাৰ্মানী দাৰ্শনিক ফ্ৰেডৰিক নিটছে দেশ চনত প্ৰথমবাৰৰ বাবে মূল্যবোধ শব্দটো ব্যৱহাৰ কৰিছিল কিমান চনত ইয়াৰ উত্তৰটো হ'ব 1880 চনত নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ ডি টু চোৱা a student could solve a sum by himself thought repeating attempt such learning is supported by dash method of learning এজন ছাত্ৰই বাৰে বাৰে চেষ্টা কৰি নিজেই এটা যোগফল সমাধান কৰিব পাৰিছিল এনে শিক্ষণৰ ডেছ তত্ত্বৰ দ্বাৰা সমৰ্থিত কি তত্ত্বৰ দ্বাৰা সমৰ্থিত ইয়াৰ উত্তৰটো হ'ব থিওৰি অফ ট্ৰাই এণ্ড এৰৰ পৰীক্ষা নিৰীক্ষা পদ্ধতিৰে হয় নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ এফ টু চোৱা ষ্টিমুলাছ হেজ ষ্ট্ৰং influence on dash attention dash মনোযোগৰ ওপৰত উদ্দীপকৰ প্ৰভাৱ প্ৰবল ইয়াৰ উত্তৰটো হ'ব সিলেক্টিভ হয় নিৰ্বাচিত নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ জি টু চোৱা in which year the government of India adopted national policy for the empowerment of women ভাৰত চৰকাৰে কোন বছৰত মহিলাৰ সবলীকৰণৰ বাবে ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰিছিল ইয়াৰ উত্তৰটো হ'ব 2001 চনত নেক্সট কোৱেশ্চন লাগবাহু এইচ নম্বৰ কোৱেশ্চনটো চোৱা what is sensory memory সংবেদনশীল স্মৃতি শক্তি কি ইয়াৰ উত্তৰটো চোৱা sensory memory is a mental representation of how environment event look sound feel smell and taste পৰিবেশ পৰিঘটনাবোৰ এনেকুৱা দেখা যায় ধ্বনি অনুভৱ গন্ধ আৰু সোৱাদ এনেকুৱা হয় তাৰ মানসিক উপস্থাপন হল সংবেদনশীল স্মৃতি ওকে তাকে কি বুলি কোৱা হয় সংবেদনশীল স্মৃতি বুলি কোৱা হয় অথবা সেন্সৰি
মেমৰি বুলি কোৱা হয় I2 চোৱা L2 চোৱা 17 student appeared in a test of mathematics 8 student failed in test the mark of the successful student were আমাক মাৰ্কখিনি দিয়া আছে calculate the median consider the mark of all student হয় তোমালোকে দেখা পাইছা এই ধৰণৰ কোৱেশ্চন বাৰে বাৰে আহি থাকে অলৰেডি সেম এনেকুৱা ধৰণৰ কোৱেশ্চন এটা আমি আগত কৰি আহিছিলো চোৱা আমাক কৈছে কি এতিয়া গণিতৰ পৰীক্ষাত 17 জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল পৰীক্ষাত ব্যৰ্থ হল 8 জনে তাৰ পিছত তেওঁলোকৰ যিকেজনে পাস কৰিছিল তেওঁলোকৰ ফলাফলখিনি এনেকৈ দিয়া আছে আমাক কি কৰিব দিছে মধ্যমা গণনা কৰি আছে সেম কোৱেশ্চন আমি পাইছিলো হয় আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন এটা নহয় এটা আহে হয়তো এই বছৰ আহিব পাৰে হয়তো নাহিব পাৰে কিন্তু তোমালোকে একেবাৰে সহজ হয় জাস্ট তোমালোকে অকমান মন দি চালে হৈ যায় ওকে তো প্ৰথমত আমি কি কৰিব লাগিব চোৱা total number of student পাৰ যিসকলে পাস কৰিছিল আমি গুটেকিটা লিখি ললো তাৰ পিছত make the number ascending যদি ascending on নাথাকে হয় ঊৰ্ধ্বক্ৰমত যদি সজোৱা নাথাকে তেনেহলে প্ৰথমত আমাৰ দায়িত্ব কি হ'ব ঊৰ্ধ্বক্ৰমত আমি সজাই লম সজাই লোৱাৰ পিছত যি মিডিয়ানৰ ফৰ্মুলাটো আছে n+1 divided by 2 হয় n+1 divided by 2 এইটো ফৰ্মুলা লিখি লম আৰু এই ফৰ্মুলা মতে আমি কৰিম কিমান আছিল নাম্বাৰ 9টা আছিল হয়নে 9 নাম্বাৰটো লিখিম টোটাল কেইটা আছে 9টা প্লাস 1 ওকে 1 যোগ কৰিম আৰু 2 এৰে আমি কি কৰিম ডিভাইড কৰিম তো চোৱা 9 যোগ 1 10 হয় 10ক 2 এৰে ডিভাইড কৰিলে 5 মানে 15 টাৰ্ম তো 15 টাৰ্মত কোনটো আছে 1 2 3 4 5 মানে 54 টো আছে তো ইয়াৰ উত্তৰটো কি হ'ব মিডিয়ানটো হ'ব 54 বুজি পাইছা ওকে তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅটো তোমালোকে ভাল লাগিল তেনেহলে এটা লাইক কৰি দিয়া আৰু কমেন্ট কৰি জনাবা যদি কিবা ভুল হৈছে তেনেহলে তোমালোকে কমেন্টত মোক জনাই দিবা আশা কৰো তোমালোকৰ এক্সাম ভালে ভালে যাব তো পুনৰ লগ পাম নতুন এটা ভিডিঅ লৈ তেতিয়ালৈ বাই বাই